প্ৰিয় বন্ধু বান্ধৱীসকল নলেজ দি পাৱাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টিত স্বাস্থ্য আৰু পুষ্টি সম্পৰ্কীয় কেইটামান বিশেষ প্ৰশ্নৰ বিশেষ উত্তৰ জানিবলৈ পাম। আহকচোন ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, তলত দিয়া অপশ্যনবোৰৰ ভিতৰত কোনটো গাখীৰৰ মিঠাৰ বাবে দায়ী? অপশ্যনকেইটা হৈছে চুক্ৰজ, লেক্টজ, কেৰটিন, মাইক্ৰজ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লেক্টজ। ইয়াৰে পিছৰ প্ৰশ্ন, তলত দিয়াবোৰৰ ভিতৰত কোনটো আটাইতকৈ আইৰণৰ উত্তম উৎস? অপশ্যনকেইটা সেউজীয়া শাক পাচলি, কণী, গাখীৰ, বিলাহী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সেউজীয়া শাক পাচলি। ইয়াৰে পিছৰ প্ৰশ্ন, তলৰ কোনটো বিকল্পৰ উপস্থিতিৰ বাবে গৰুৰ গাখীৰ হালধীয়া হয়? অপশ্যনকেইটা লেক্টজ, কেৰটিন আৰু কেচিন, বুটাইৰিক এচিড আৰু লেক্টজ, কেচিন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কেৰটিন আৰু কেচিন। ইয়াৰে পিছৰ প্ৰশ্নটো হ'ল, ম'হৰ গাখীৰত গড় কিমান শতাংশ চৰ্বি থাকে? অপশ্যনকেইটা 5.5%, 9.0%, 7.2% আৰু 11%। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 7.2%। ইয়াৰে পিছৰ প্ৰশ্ন, তলৰ এনজাইমবোৰৰ ভিতৰত কোনটো এনজাইম গাখীৰৰ প্ৰ'টিন হজমত সহায়ক? অপশ্যনকেইটা ৰেনিন, পেপচিন, ট্ৰিপচিন, এৰেপচিন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰেনিন। এই ৰেনিন এনজাইম পেটৰ কোষৰ দ্বাৰা উৎপন্ন হয়, যিয়ে গাখীৰৰ প্ৰ'টিন হজম কৰাত সহায় কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰশ্নৰ উত্তৰকেইটা জানি নিশ্চয় উপকৃত হ'ব পাৰিব। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।